ভিউৱাৰ্ছ, কি খবৰ সকলোৰে? এয়া যোৱা মাহৰে এটা ভিডিঅ' লৈ আহিছোঁ। দিবই পৰা নাছিলোঁ, গিনিৰ গাটো বেয়া হৈ গৈছিলে মাজতে। এয়া গা বেয়া হোৱাৰ আগৰ দিনাৰ ভিডিঅ' দেই। তাইৰ 18 মাহৰ ভেকচিনেশ্যন কৰাবলৈ বুলি আমি প্ৰতীক্ষা হস্পিটেললৈ বুলি গ'লোঁ। তাই পিছে এতিয়ালৈ গমেই পোৱা নাই যে অলপ পিছত তাই যে খোজটো খাব। ইমান ফূৰ্তি কৰি হাঁহি ধেমালি কৰি খেলি আছে। এয়া আকৌ এজনী বায়েক লগ পাই গ'ল, বায়েকে তাইক দাঙিয়েই ফুৰিছে। আচ্ছা, আপোনালোকে বাৰু নিজৰ বেবীক ক'ত ভেকচিনেশ্যন কৰায়? মানে গভৰ্ণমেণ্ট ভেকচিন দিয়ে নে প্ৰাইভেট? আমি প্ৰথমৰ পৰাই প্ৰতীক্ষাতে দিলোঁ যে আচলতে কোৱা হয় যে এবাৰ সাপে খুটিলে কেঁচুলৈও ভয়। বাৰু যা হওক, এয়া তাইৰ কান্দা কটাখন দেখিছে নহয়, ধৰি মেলি কেনেবাকৈ তাইক ভেকচিনটো দিয়া হ'ল। আৰু তাৰ পাছত এয়া আমি জিঅ' মাৰ্টলৈ গ'লোঁ। দুটামান সৰু সুৰা বজাৰ কৰিবলৈ আছিলে। গিনিক দেখিছে নহয়, তাই মানে এইবাৰ ভেকচিন কৰোৱাৰ পাছত কিবা এটা হৈ গ'ল তাইৰ। একদম ওলায়ে যি টোপনি গৈছে, এয়া মূৰ কোলাটো শুইছে। তাইৰ মানে কিবা এটা নিচা লাগিল নে কি, আৰু সেইটোৱে তাইৰ পিছদিনাৰ পৰা পূৰা জ্বৰ উঠিলে। আমি তাৰ পাছত চিটি চেণ্টাৰলৈও আহিলোঁ। বহুদিন অহা নাছিলোঁ, বোলো আজি এপাক সোমায়ে যাওঁ। আৰু তাতে আমি সৰুকৈ স্নেক্স এটাও কৰিলোঁ। চিটি চেণ্টাৰত সোমোৱা সময়খিনিত গিনি আকৌ পূৰা এক্টিভ হৈ গ'ল। কিন্তু ঘৰত আহি পোৱাৰ পাছত তাইৰ চৰ্দি, কাহ, জ্বৰ, মুঠতে তাইক এডমিট কৰিব লগাই হৈ গ'ল। ভিডিঅ'টো ইয়াতে সামৰিছোঁ দেই, বাই।